খুব ৰাতিপুৱাৰ ভাগত আৰু সন্ধিয়াৰ ভাগত কেইখনমান গাড়ী আহে আৰু পেলাই থৈ যায়। সম্ভৱ সেই গাড়ীবোৰ কোকৰাঝাৰত কোনোবাই পইচা দিয়ে। মোৰ মনটো আজি ভাঙি গৈছে। মই খুব বুজাইছোঁ আৰু মই সতৰ্ক কৰি দিব খোজোঁ যে আমি এদিন নহয় এদিন সেই দুষ্ট চলকক নিশ্চয় ধৰা পেলাম আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ম। আমাৰ কাষতে থকা এই বিয়াগম যিটো ৱাইল্ড লাইফ চেংচুৰী আছে, তাৰ ওচৰত আছে টুৰিষ্ট লজ। তাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কেইবাবাৰো থাকি গৈছে, লগতে ৰাজ্যপাল আৰু সাংসদ, বহুত ডাঙৰ ডাঙৰ ৰথী মহাতীসকল তাতে আহে। আৰু এয়া হ'ল বস্তা পলু, যিটো মই নাম দিছিলোঁ, আৰু সঁচাকৈ ই এটা বাঁহ বান্ধিলে ককনিং। এতিয়া ইয়াৰ ভিতৰত আছে ই। ইয়াৰ পিছত আকৌ পখিলা হৈ ওলাব, আকৌ কণী পাৰিব, আকৌ পলু হ'ব, আকৌ এনেকৈ ডাঙৰ বিছা হ'ব। এয়াই হ'ল জীৱন চক্ৰ। One eternity later. জোল বহি গ'ল, দম চুটি গৈছে। নাহে মোক গৰমৰ কাৰণে। গৰম কি কাৰণে উঠিছে জানেনে? এই যে চাওক, এয়া হ'ল ভালুকৰ হাঙি। এয়া বনাইছিলোঁ যাতে ওপৰত আমি সকলোৱে বহি টিভি চাব পাৰোঁ বুলি, কিন্তু এইটো তলৰ পৰা আনিবই নোৱাৰিলোঁ। চিন্তা কৰি মই বহুত কষ্ট কৰি এইখিনিলৈকে আনিলোঁ, আৰু ই ডিষ্টাৰ্ব দি আছে এই গৰিলাই। ইয়াৰ যে ফুৰ্তি, ইয়াৰ আৰু কিয় আহিব লাগে হা? উঠাব পাৰিবি নেকি? ইয়াৰ চিন্তা আৰু কি, আমি যেন এইটো উঠাই লৈ যোৱাৰ পিছত খানা হ'ব বুলি ভাবি আছে। বহিবলৈ মজা, তাৰ আগতে যে সজা পায়। নুসুমাই বোলে ৰাজবংশী ভক্তি। গুৰু মূৰ্তি নে কি এইটো? কিয় নুসুমাই? হৈ গ'ল। এইটো এটা ৰিপ্লেচ কৰিম। এইটো মানে অলপ সৰু হ'ল, আমাৰ পৰিয়াল বাঢ়ি গৈছে তো। আৰু এইটো ইমান ডাঙৰকৈ বনোৱাৰ কাৰণটো হ'ল এইটো বেড কাম চোফা। ভাল হৈছে না সিদ্ধাৰ্থ? হা কৰিলা? কেঁচা হয়? আচ্ছা है ना? উঠো আউট। হ্যাঁ बस बस shoot shoot A few moments later. নেপালী মূৰ্তি। কেনে হৈছে সিদ্ধাৰ্থ? nice চ' ফাইনেলি হৈ গ'ল আমাৰ বেড কাম চোফা। আৰু তই যদি ইয়াত বহা, তইতো বহিবি মই জানো। গৰিলা ইয়াত বহিলে মৰিলা। আৰু এইকেইটা লৈ যাম, চব কামেই কৰিব খোজে। আৰু এইটো হ'ল তহঁতৰ গেমিং ৰুম। বাছ চবেই এতিয়া বিচাৰ উঠিব নালাগে আৰু ন, আৰামছে বহা, যিমান খেলা খেলি থাক নে কি? এইটো আৰিয়ান আৰু কুণাল আহিলে ব্যৱহাৰ হয়। পিছত ভাউজাই কৈছে এটা বস্ত্ৰ পুৰৱৰ্ণ কি বৌ আহিলে ইয়াতে বহি কিনে কথা পাতিব। বহু তই দাদাক কবি, সিহঁতে এইটো ৰুমত নাথাকে, সিহঁতৰ কাৰণে বেলেগ ৰুম দিবই লাগিব না গৰিলা? Day 2. মই বৰ্তমান প্ৰাতঃ ভ্ৰমণ কৰি আছোঁ মোৰ ঘৰ নিচেই কাষতে লাগি থকা চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰীৰ মাজত। এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশ দেখি নিশ্চয় আপোনালোক অভিভূত হৈছে, নহ'বনো কেলে নহয়নে? কিমান সুন্দৰ। কিন্তু মোৰ আজি দেহ মন একেবাৰে ভাল নহয়। আমি এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ নিজকে লৈ আহোঁ এটা কাৰণতে, সেয়া হ'ল শুদ্ধ বাতাৱৰণ, শুদ্ধ অক্সিজেন, নহয়নে? আৰু সকলোৱে জানে যে এই সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশত আমাৰ চকুও আৰাম পায়। এই আৰামৰ নামত আমাক কিছুমান দুষ্ট চক্ৰই হাৰাম কৰি আছে। কোকৰাঝাৰ চহৰৰ এক সুনাম আছে যে কোকৰাঝাৰ চহৰখন চাফ চিকুণতা। ইয়াৰে কিছুমান NGO আছে, তেওঁলোকে দিনে নিশাই চাফ চাফাইত মনোনিৱেশ কৰে। কম পইচা বিনিময়ত তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই এই জাবৰ জোঁথৰবোৰ কালেক্ট কৰে। আৰু আমাৰ এই কোকৰাঝাৰৰ একাংশই, যিসকল ব্যৱসায়ী বা ভাল ঘৰৰ হয়, তেওঁলোকে নিজৰ ঘৰখন কিন্তু চাফা ৰাখে আৰু আমাৰ এই পৰিৱেশৰ মাজত তেওঁলোকৰ সেই জাবৰ জোঁথৰবোৰ পেলাই থৈ যায়। মই আৰু মোৰ সেই ৰসিক বন্ধু, যাক মই উগাণ্ডাৰ মাষ্টাৰ বুলি কওঁ, আমি দুয়ো যেতিয়া প্ৰাতঃ ভ্ৰমণত আহোঁ, আমি সদায় এই ৰাস্তাত দুৱাকৈ থকা পেলনীয়া বটল, যিকোনো প্লাষ্টিকৰ সামগ্ৰীবোৰ গোটাই পেলাই চাফ চাফাই কৰোঁ। কিন্তু আজি আমাৰ মন ভাঙি গৈছে। দিনক দিনে আমাৰ এই অঞ্চলটো দূষিত হৈ আছে। কোনে কৰে, কেতিয়া কৰে, সেয়া আমাৰ নজৰত নপৰে। আৰু বহুতে কোৱা মতে খুব ৰাতিপুৱাৰ ভাগত
আৰু সন্ধিয়াৰ ভাগত কেইখনমান গাড়ী আহে আৰু পেলাই থৈ যায়। সম্ভৱ সেই গাড়ীবোৰ কোকৰাঝাৰত কোনোবাই পইচা দিয়ে যে আমাৰ জাবৰ জোঁথৰবোৰ সেই চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী যিহেতু জংঘল তাত পেলাই থৈ যাব। সঁচাকৈ মোৰ মনটো আজি ভাঙি গৈছে। মই খুব বুজাইছোঁ আৰু মই সতৰ্ক কৰি দিব খোজোঁ যে আমি এদিন নহয় এদিন সেই দুষ্ট চক্ৰক নিশ্চয় ধৰা পেলাম আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ম। আমাৰ কাষতে থকা এই বিয়াগম যিটো ৱাইল্ড লাইফ চেংচুৰী আছে তাৰ ওচৰত আছে টুৰিষ্ট লজ। তাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কেইবাবাৰো থাকি গৈছে, লগতে ৰাজ্যপাল আৰু সাংসদ ডাঙৰ ডাঙৰ ৰথী মহাতীসকল তাতে আহে আৰু তাৰ নিচেই কাষতে 1-2 কিলোমিটাৰৰ ভিতৰত ময়লা জাবৰ জোঁথৰ পেলাই সেইবোৰ নিশ্চয় প্ৰশাসনে অলপমান চকু দিব লাগে। কাৰণ আমাৰ এই চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী এটা সুনাম আছে, কাষতে আছে বাওসুংগুৰি পাহাৰ, য'ত সেই বিখ্যাত বাওসুংগুৰি মেলা অনুষ্ঠিত হয়, দেশ বিদেশৰ পৰা পৰ্যটকসকল আহে। এতিয়া এনেকুৱা দুখ লাগে কোকৰাঝাৰৰ সম্ভ্ৰান্ত পৰিয়ালে যিসকলে মৰমেৰে কুকুৰ মেকুৰী পোহে যিবোৰ যেতিয়া মৃত্যুমুখত পৰে সেইবোৰ বস্তাত ভৰাই আনি পেলাই আমাৰ এই দুৱাৰ কাষত পেলাই থৈ যায় আৰু তেতিয়া আমি এই বাটেৰে খোজকাঢ়িবই নোৱাৰোঁ, নাকত সোপা দি খোজকাঢ়িব লগা হয়। কিন্তু সেয়া আজি কমা নাই, বাঢ়িয়ে গৈছে। মই এই দূষিত আৱৰ্জনাবোৰ আপোনালোকক দেখুৱাম, নিশ্চয় আপোনালোকৰো বেয়া লাগিব। আৰু তেখেতসকলক মই সতৰ্ক কৰি দিব খোজোঁ, এদিন নহয় এদিন নিশ্চয় সেই গাড়ীৰ নাম্বাৰ প্লেট আমি ধৰা পেলাম আৰু কি কৰিম তাৰ নামত আমি আইনী ব্যৱস্থা ল'ম। কি সুন্দৰ পৰিৱেশ নহয়নে? আৰু এইবোৰ চাওক আৱৰ্জনা, মাছ অনা ডাঙৰ ডাঙৰ কেজ হয়, এইবোৰ পেলোৱা চাওক এই ভিতৰতো এনেকৈ পেলাইছে। আমি ভাৰতীয় হিচাপে নিজকে গৰ্ব অনুভৱ কৰোঁ, কিয়নো আমি 4th লাৰ্জেষ্ট ইকনমি। আমাৰ ভাৰতবৰ্ষ দেশ বিদেশত সুনামেৰে পৰিচিত, কিন্তু এই ধৰণৰ চাফ চাফাইৰ ক্ষেত্ৰত কিন্তু কুনামেৰে পৰিচিত বুলি ক'লে অত্যুক্তি কৰা নহ'ব। কাষৰীয়া দেশ নেপাল ভূটানতকৈ চাওক চাফ চিকুণতাৰ ক্ষেত্ৰত তেওঁলোক কিমান সজাগ, কি ধৰণৰ পেনাল্টি কৰে। মই নকওঁ যে ভাৰতৰ প্ৰত্যেকটো ঠাই এই ধৰণৰ লেতেৰা আৱৰ্জনাৰে পৰিপূৰ্ণ। মিজোৰাম ছিকিমৰ উদাহৰণটো চালে নিশ্চয় গম পায়, সেইবোৰ ৰাজ্য যথেষ্টখিনি চাফ চিকুণতাৰ ক্ষেত্ৰত তেওঁলোক সজাগ। এইবোৰ চাওক, দিয়ক হাত বহিছে না? বঢ়িয়া বঢ়িয়া বঢ়িয়া। আমাৰ এই অঞ্চল ইমান লেতেৰা হৈছে নহয়, তাৰ ওপৰত মই এটা ভিডিঅ' বনাই আছোঁ। চবে মানে কোকৰাঝাৰৰ ময়লাবিলাক আনি ইয়াত পেলায়। ইমান ধুনীয়া ঠাই, এটা ৱাইল্ড লাইফ চেংচুৰী হয় নহয়নে? যিহেতু এই কাচৰাবোৰ সুদূৰ আমাৰ কোকৰাঝাৰ চহৰৰ পৰা আহে, এয়া খাটাং, গতিকে মই কোকৰাঝাৰবাসীসকলক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যিসকলে এই ধৰণৰ দুষ্কাৰ্য কৰি আছে তাৰ পৰা বিৰত ৰাখক। আপোনালোকক দেখুৱালৈ কৰিডৰবোৰ য'ত মেকাক আৰু গল্ডেন লেংগুৰ পাৰাপাৰ হোৱাৰ কাৰণে এইবোৰ ব্যৱস্থা কৰা হৈছে। তাৰমানে ইয়াত প্ৰচুৰ পৰিমাণে গল্ডেন লেংগুৰ আছে আৰু যথেষ্টখিনি চৰীসৃপো আছে। মই নিজ হাতেৰে 16 ফুট এটা অজগৰ ধৰি পেলাই ইয়াত জমা দিছিলোঁ আজিৰ পৰা কেইবা বছৰ আগত। হৰিণ বিশেষ কৰি বিচৰণ কৰি থকা আপোনালোকৰ চকুত পৰিবই। দুই এটা নাহৰ ফুটুকী বাঘো আছে হেনো, আৰু বিভিন্ন ধৰণৰ চৰাই, বিশেষকৈ ধনেশ পক্ষীৰ বাসস্থান হয় এই চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী। ইয়াত বিভিন্ন ঠাইৰ পৰা আঘাতপ্ৰাপ্ত জীৱ জন্তুবোৰ আনি পেলাই ইয়াত ট্ৰিটমেণ্ট কৰা হয়। গতিকে আপোনালোকক মোৰ বিনম্ৰ অনুৰোধ, এই সুন্দৰ ঠাইখনৰ পৰিৱেশ যাতে আপোনালোকে নষ্ট নকৰে, কাৰণ আপোনালোক শিক্ষিত হয়, নতুন জেনেৰেশ্যনে কি শিকিব আমাৰ পৰা। গতিকে আমি যিমান পাৰোঁ, আমি যিহেতু সভ্য সমাজত বাস কৰোঁ, গতিকে আমাৰ মনবোৰো চাফা হ'ব লাগে। মই কোকৰাঝাৰবাসীসকলক নামাকৰণ কৰিছোঁ, কোকৰাঝাৰবাসীসকলৰ ওচৰত মই হাত জোৰো কৰিছোঁ যে আপোনালোক সকলোৱে নহয়, তাৰে কিছুমান ব্যক্তিয়ে যাৰ গাড়ী ঘৰ আছে, ঘৰ দুৱাৰ ভাল, তেওঁলোকে নিজৰ ঘৰখনক চাফ চিকুণ কৰি ৰাখি আমাৰ এই পৰিৱেশটো যাতে বিনষ্ট নকৰে। প্লিজ 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 অনুৰোধ কৰিছোঁ, কাবু কৰিছোঁ চৰাইকলাবাসী হিচাপে। আপোনালোকে এইফালে আহি পেলাই যিটো প্ৰাকৃতিক পৰিৱেশ পায় আপোনালোকে হিয়া জোৰ পৰি যায় নহয়নে? গতিকে এইটো যাতে বিনষ্ট নকৰে, মই শেষবাৰৰ পৰা আপোনাক অনুৰোধ কৰিছোঁ। কাণ য'তে শুনছা আজ ঐ কি ৰে, পাকা ৰাস্তাতে হাল বাব লাগছে নেকি? কি হ'ল, চেম্বাৰ ফাটি গৈছে নেকি ৰে? হা কি এইটো? অঁ ভাল বস্তু দেখিলোঁ। এইটো কিহৰ চেম্বলাইজ? কি হয়, গাড়ী এক্সিডেণ্ট হয়, ইফালে সোমাই যায় নেকি? অঁ ভাল কৰিছে, ভাল কৰিছে, সজাগ।